রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বর্ণনা করেছে, উমিরতু আন আসজুদা আলা সাবঈন। আল্লাহ রাব্বুল আলামিনে মোক হুকুম কৰিছে যে তুমি সিজদা কৰা 7টা অংগৰ ওপৰত। এতিয়া কথা হ'ল সেই 7টা অংগ কি কি? রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে অন্য হাদিসত সেইটোও বৰ্ণনা কৰিছে। 7টা অংগ ক্ৰমে দুয়োখন ভৰিৰ আঙুলি, দুয়ো আঁঠু, দুয়োখন হাতৰ তলুৱা, কপাল আৰু নাক। কপাল আৰু নাক দুয়োটা মিলি এটা। ইয়াত কমপ্লিটলি 7টা অংগ বুজোৱা হৈছে। কপাল নাক 1, দুয়োখন হাতৰ তলুৱা 3, দুয়ো আঁঠু 5 আৰু দুয়োখন ভৰিৰ আঙুলিক দুটা বেলেগ বেলেগ এই 7টা অংগৰ ওপৰত সিজদা কৰাৰ বাবে হুকুম কৰিছে। এতিয়া কথা হ'ল আমি সিজদাত যাওঁতে কোনটো অংগ আগত ৰাখিম আৰু কোনটো পিছত ৰাখিম। এই বিষয়ে তিৰমিজি শৰীফৰ এটি হাদিস হযরত ওয়াইল ইবনে হুজুৰ রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে। মই প্ৰথমে হাদিসটো শুনাইছোঁ আপোনালোকক। আন ওয়াইল ইবনে হুজুৰ রাদিয়াল্লাহু আনহু قال রাআইতু রাসূলুল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইযা সাজাদা ওয়াযআ রুকবাতাইহি ক্বাবলা ইয়াদাইহি ওয়া ইযা নাহাদা রাফআ ইয়াদাইহি ক্বাবলা রুকবাতাইহি। ওয়াইল ইবনে হুজুৰ রাদিয়াল্লাহু তাআলা আনহু কৈ আছে, মই ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সিজদা কৰাৰ অৱস্থাত দেখিছোঁ। যেতিয়া হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সিজদাত গৈছিলে, প্ৰথমতে দুয়ো আঁঠু মাটিত ৰাখিছিলে, দুয়োখন হাত ৰখাৰ আগত। আৰু যেতিয়া সিজদাৰ পৰা উঠিছিলে, দুয়োখন হাত আগত উঠাইছিলে, তাৰপিছতহে দুয়ো আঁঠু মাটিৰ পৰা উঠাইছিলে। এই হাদিছৰ দ্বাৰাই আমি স্পষ্টভাৱে বুজিব পাৰোঁ, সিজদাত যোৱাৰ সময়ত প্ৰথমতে আঁঠু, তাৰপিছত দুয়োখন হাত, তাৰপিছত নাক আৰু কপাল মাটিত ৰাখিব লাগে। ঠিক তেনেদৰে সিজদাৰ পৰা উঠাৰ সময়ত প্ৰথমত কপাল, তাৰপিছত নাক, তাৰপিছত দুয়োখন হাত, তাৰপিছত আঁঠু মাটিৰ পৰা উঠাব লাগে। এতিয়া আন এটা মাছলা, ইয়াত সিজদা কৰাৰ সময়ত যদি কোনোবাই এই 7টা অংগৰ যিকোনো এটা অংগক সিজদাৰ সময়ত মাটিত লগাই নাৰাখে, যেনে কোনোবাই সিজদা কৰিছে অকল কপালৰ ওপৰত বা কোনোবাই অকল নাকৰ ওপৰতহে সিজদা কৰিছে, সেই মানুহজনৰ সিজদা আদায় হ'ব নে নাই। এই বিষয়ে যদি মানুহজনৰ কিবা অসুবিধা আছে, অসুবিধাৰ কথাটো বেলেগ। অসুবিধা আছে, নাক বা কপালৰ ওপৰত ভৰ দি সিজদা কৰিছে, সিজদা আদায় হৈ যাব। অসুবিধা নোহোৱাকৈ কোনোবাই যদি কেৱল নাকৰ ওপৰত সিজদা কৰে, তেতিয়াহ'লে সেই মানুহজনৰ সিজদা আদায় নহ'ব, গতিকে নামাজো নহ'ব। আৰু যদি কেৱল কপালৰ ওপৰত ভৰ দি সিজদা কৰে অসুবিধা নোহোৱাকৈ, তেতিয়াহ'লে যদিও নামাজ আদায় হ'ব, কিন্তু নামাজ মুকৰুৰ সৈতে আদায় হৈ যাব। ঠিক তেনেদৰে কোনোবাই সিজদা কৰাৰ সময়ত যদি দুয়োখন ভৰি কমপ্লিট ওপৰত ৰাখিছে, গোটেই সিজদাত দুয়োখন ভৰিৰ এটা আঙুলিও মাটিত লাগি থকা নাই, সেই মানুহজনৰ সিজদা আদায় নহ'ব, নামাজ ফাঁচিদ হৈ যাব। আৰু যদি দুয়োখন ভৰিৰ পৰা কোনো এটা আঙুলি মাটিত লাগি থাকে, তেতিয়াহ'লে মানুহজনৰ নামাজ আদায় হৈ যাব। আশা কৰিছোঁ আপোনালোকে বুজিব পাৰিছে। আল্লাহ ৰাব্বুল আলামিন সঠিকভাৱে নামাজ আদায় কৰাৰ তৌফিক দান কৰক। আমিন।